মেচখন জিকিলে ভাল লাগিব ফাৰ্ষ্টখন এটা লছ হ'ল বাট দেন আই থিংক এইখন মেচ আৰু ইয়াৰ দুখন মেচটো এটলিষ্ট মই বিৰাট মানে কনফিডেণ্টে জিকিব মানে সকলোৱে কয় যে ৰিয়াৰৰ যে তেজত মানে স্পৰ্টছ আছে আপুনি ইমান ইণ্টাৰনেশ্যনেল ছুইমাৰ আৰু পৰাগটো কেপ্টেইন আছিলে ৰঞ্জি টিমৰ ফাৰ্ষ্ট ক্লাছ খেলিছিলে গতিকে আৰু ককাকো ক্ৰিকেটাৰ আছিলে কি ক'ব ফৰ্চুনেট যে ৰিয়ানে ক্ৰিকেট খেলিছে বা স্পৰ্টছৰ লাইনটো ল'লে সেইটো খুবেই ভাল লাগে বিকজ দেউতাকৰ লেগেচিটো কেৰি ফৰৱাৰ্ড কৰিছে তাৰ নামটো ৰিয়ান পৰাগ মই সেইটো ভাবিয়েই দিছিলোঁ যে দেউতাকৰ নামটো তাৰ চাৰনেম হওক আৰু দেউতাকো ইণ্ডিয়া খেলিব লাগিছিল সেই সময়ত বোধ কৰোঁ চাগে বেলেগ ষ্টেট হ'লে খেলি দিলে হয় এনিৱেজ যিটো নহ'ল সেইটো ভাবি পেলাই তাক পৰাগটো তাক চাৰনেম হিচাপে দিছিল যে দেউতাকৰ নামটো যেন সি লগত লৈ একদম টপমষ্ট হায়েষ্ট লেভেললৈকে সি লৈ যাব পাৰে সেইটো ভাবিয়েই তাক ৰিয়ান পৰাগ বুলি নাম দিয়া হৈছিলে আৰু এতিয়া খুব ভাল লাগে যে সি সেইখিনি পৰ্যায়ত পাইছেগৈ কিন্তু এইটো জাষ্ট আৰম্ভণি আই থিংক আৰু বহুত আছে আৰু মোৰ কাৰণে আজি পৰাগে যিখিনি নোৱাৰিলে সেই মোৰ দুখটো আজিও আছে গতিকে সেই দুখটো মই ৰিয়ানে যেতিয়া খেলি থাকে তাৰ স্ক'ৰবোৰ্ডত যেতিয়া নাম আহে পৰাগ বুলি মোৰ একদম এনেকুৱা লাগে যেন পৰাগে খেলি আছে চ' দেট ইজ মাই ফিলিং মই মানে ইমাজিন কৰিছোঁ এটা যে কেনেকুৱা হ'ব পাৰে আপুনি যেতিয়া টিভিত চাই থাকে ৰিয়াৰক বাৰে বাৰে যেতিয়া কেপ্টেইন হিচাপে দেখুৱাই থাকে আপোনাৰ মনত কেনেকুৱা লাগে ভয় লাগি থাকে মানে এইটো এটা বৰ এক্সাইটমেণ্ট যদিও নহয় এটা বৰ নাৰ্ভাছনেছ এটা হয় ন মই ভগৱানক মাতি থাকোঁ খালি আৰু আমিও কিন্তু প্ৰে কৰি থাকোঁ যাতে ডাঙৰ ইনিংছৰ কাৰণে খেলখন জিকাম বুলি গ'লে ৰিস্ক এটা ল'ব লাগে সেইটো সি লৈছিলে আৰু সেইটো সি কেনেকৈ মানে সেইটো সি কেনেকৈ ছাকচেছফুল হ'ব পাৰে সেইটো দেউতাকৰ লগত কথা পাতিছে কোচেছৰ লগত কথা পাতিছে আই থিংক নেক্সট মেটছত সেইটো মিষ্টেক নহয় বা সেইটো সি ছাকচেছফুলি এক্সিকিউট কৰিব পাৰিব সেনেকুৱা এটা ছিটুৱেশ্যন যদি আহে